ষ্টুডেণ্ট তোমালোকে অসমীয়াত মূলভাৱৰ প্ৰশ্ন সুধি আছিলা। তোমালোকক মই এটা কথা ক'ব বিচাৰিছোঁ যে মূলভাৱ চোৱা, তোমালোকৰ 2000 আৰু 2024 চন তাৰ আগতে মূলভাৱ অহা নাছিল, কিন্তু যোৱাবাৰ 2025 চনত তোমালোকৰ মূলভাৱ অহা নাছিল। তোমালোকে চোৱা, বিশ্ব খনিকৰ 2023 চনত আহিছে, মিলন তোমালোকৰ 2023 চনত আহি গ'ল, জনতাৰ আহ্বান 24 চনত দিছে, কাঠমিস্ত্ৰীৰ ঘৰ তোমালোকৰ 24 চনত দিছে, আৰু আঘোণৰ কুঁৱলী তোমালোকৰ 24 চনত দিছে, আৰু লগতে উভতি নহাৰ কবিতাৰ পৰা তোমালোকে 2023 চনত মূলভাৱটো আহিছিলে। এতিয়া মেইন কথাটো হ'ল 2025 চনত তোমালোকৰ মূলভাৱ দিয়া নাই। এইবাৰ 2026 চনত দিবনে নাই কোনো তেনেকুৱা এটা কথা নাই, যে যোৱাবাৰো আহিব বুলি চবে কৈছিলে কিন্তু অহা নাই। এইবাৰৰ কাৰণে যদি তোমালোকে মূলভাৱ চাব বিচাৰা তেন্তে তোমালোকে মই 3টা কৈ দিছোঁ, ইয়াৰ পৰা নিশ্চয় এটা আহিব। এটা হ'ব বৰগীত, আৰু তোমালোকে নেক্সট চাবা বিশ্ব খনিকৰ, আৰু লগতে তোমালোকে চাবা উভতি নহাৰ কবিতা। এই 3টাৰ পৰা চিয়'ৰ তোমালোকে মূলভাৱটো পাবা। আৰু লগতে তোমালোকে বৰগীত, বিশ্ব খনিকৰ আৰু উভতি নহাৰ কবিতা, আৰু লগতে তোমালোকে এটা কথা মনত ৰাখিবা, এইটো কাঠ মিস্ত্ৰীৰ ঘৰ, ইয়াৰো তোমালোকে মূলভাৱটো এবাৰ চাই পেলাই যাবা। আৰু যদি তোমালোকে কবিতাৰ মূলভাৱ চোৱা না, তেন্তে তাত থকা গোটেইকেইটা প্ৰশ্ন উত্তৰে তোমালোকে প্ৰায় কৰিব পাৰিবা। সেইকাৰণে তোমালোকে কবিতাৰ প্ৰথমতে মূলভাৱটো মুখস্থ কৰিবলৈ চেষ্টা কৰিবা। ধন্যবাদ।